কি পৰ্যায়ত পৰেশ বৰুৱা হত্যাকাণ্ডৰ তদন্ত প্ৰকৃত হত্যাকাৰী চালক হিমাংশু নাৰ্জাৰীয়ে হয়নে কিহৰ বাবে আটক হল চালকজন 7 জানুৱাৰীৰ নিশা কোনো অচিনাক্ত ঘাতকে লোমহৰ্ষকভাৱে হত্যা কৰিছিল প্ৰাক্তন অভিযন্তা পৰেশ চন্দ্ৰ বৰুৱাক জনতা ভৱনৰ গাতে লাগি থকা আইন মহাবিদ্যালয় পথৰ হাউচ নম্বৰ 20 কোনে সংঘটিত কৰি গৈছিল সেই চাঞ্চল্যকৰ হত্যাকাণ্ডটো আৰক্ষীয়ে আৰম্ভ কৰিলে ঘটনাৰ তদন্ত ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নি আৰক্ষীয়ে ওদালগুৰিৰ পৰা আটক কৰিলে মৃত পৰেশ চন্দ্ৰ বৰুৱাৰ প্ৰাক্তন চালক হিমাংশু নাৰ্জাৰীক 24 ঘণ্টা ধৰি হিমাংশুক মাৰাথন জেৰা আৰক্ষীৰ কিন্তু কোনো ক্লুৱে লাভ কৰিব নোৱাৰিলে আৰক্ষীয়ে হেতু এতিয়া আমি তদন্ত জাৰি আছে আমাৰ তদন্ত কন্টিনিউয়াস আছে ইনভেষ্টিগেশ্যন আমি কৰি আছো এতিয়া মই হেতুৱে ক'ব পাৰিম আপোনালোকক হয় তদন্ত হেনো চলিয়ে আছে সাংবাদিকৰ প্ৰশ্ন বহুত কিন্তু আৰক্ষী আয়ুক্তগৰাকীৰ এটাই উত্তৰ তদন্ত চলিয়ে আছে তেওঁক হুতপুছ কৰি থকা হৈছে আৰু আমি ইনভেষ্টিগেশ্যন কৰি আছো গোটেই বস্তুটো মানে প্ৰাথমিক কেনেকুৱা কি পাইছে হেতু এতিয়া আমি তদন্ত জাৰি আছে আমাৰ তদন্ত কন্টিনিউয়াস আছে ইনভেষ্টিগেশ্যন আমি কৰি আছো এতিয়া মই হেতুৱে ক'ব পাৰিম আপোনালোকক স্যার অ্যারেস্ট হৈছে নেকি এতিয়া আমাৰ ইনভেষ্টিগেশ্যন চলি আছে থ্যাংক ইউ আমি লফুলি একশন লম আমাৰ ইনভেষ্টিগেশ্যনটো আমি চলাই আছো এতিয়া ইনভলভমেন্টটো কেনে ধৰণৰ পাইছে কিবা ইনভলভমেন্ট তাৰ আছে নেকি গোটেই হেৰিটো এতিয়া আমাৰ ইনভেষ্টিগেশ্যনটো চলি আছে হুতপুছ চলি আছে তাৰ পিছত আমি বিবেচনা কৰিম শুনিব পাইছো তেওঁ দুমাহ আগতে উলিয়াই দিছিলে কামৰ পৰা তেওঁ যেহেতু চালক আছিল তেওঁ কিহৰ কাৰণে উলিয়াই দিছিলে কিবা এই গোটেইখিনি ইনভেষ্টিগেশ্যনৰ বস্তু আমাৰ ইনভেষ্টিগেশ্যন চলি আছে থ্যাংক ইউ কেৱল ইমানেই নহয় ঘটনা সংঘটিত হোৱাৰ দিনাও একেটাই মন্তব্য আছিল মহানগৰ আৰক্ষীৰ নৱনিযুক্ত আয়ুক্তগৰাকীৰ শুনক ঘটনা সংঘটিত হোৱাৰ দিনা কি মন্তব্য কৰিছিল আৰক্ষী আয়ুক্তগৰাকীয়ে এইটো গোটেই ইনভেষ্টিগেশ্যনৰ বিষয় তদন্তৰ বিষয় তদন্ত আমি কৰি আছো তদন্তৰ পিছত কনক্লুজনত আহিব পাৰিম এতিয়া আমি তদন্ত কৰি আছো সকলো এইবাৰ শুনক ঘটনাৰ 24 ঘণ্টাৰ পিছত কি কৈছিল আৰক্ষী আয়ুক্তগৰাকীয়ে এতিয়া মই এইবিলাকৰ বিষয়ে কমেণ্ট নকৰোঁ আমাৰ ইনভেষ্টিগেশ্যন চলি আছে এইখিনি মই ক'ব পাৰিম কেৱল তদন্ত তদন্ত আৰু তদন্ত সংবাদ মাধ্যমৰ হেঁচাতে হিমাংশু নাৰ্জাৰীক আটক কৰিলে নেকি আৰক্ষীয়ে এই প্ৰশ্নৰ উদয় হৈছে একমাত্ৰ আৰক্ষী আয়ুক্তৰ মৌনতাৰ বাবে নাৰ্জাৰীক সোধা পোছাৰ বাবে আটক কৰা হৈছে নে গ্ৰেপ্তাৰ কৰা হৈছে সেয়াও স্পষ্ট নকৰিলে আৰক্ষী আয়ুক্তই ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় দাসৰ সৈতে সমৰজ্যোতি শৰ্মা ৰিপৰ্ট প্ৰাগ নিউজ